নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ পৰা লোন ললে সাৱধান হ'ব নিখাও আপোনাৰ ওচৰত যাব পাৰে টকাৰ কিস্তি বিচাৰি ক'ৰ পাইছে আপোনালোকে আমি এটা বেংকৰ পাইছো কি বেংক নৰ্থ ইষ্ট স্মল ফাইনেন্স ঘূৰি আছে না হাতত ঘূৰি না মোবাইল আছে চাম মোবাইল চাম আপোনাৰ বাজিলে 7:56 এটা পাইছে এতিয়া 7:56 মোটামুটি 8টা বাজিছে নৰ্থ ইষ্ট ফাইনেন্স বেংকৰ পৰা এই পৰিয়ালে লৈছিল ঋণ ইয়াৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটি দৃশ্য কেনেকৈ নৰ্থ ইষ্ট ফাইনেন্স বেংকৰ কৰ্মচাৰীয়ে গ্ৰাহকৰ পৰা টকা বিচাৰি নিশালৈ থাকে নিশা 8 বজাত এটি পৰিয়ালৰ ওচৰলৈ গৈ কি কৰিলে নৰ্থ ইষ্ট ফাইনেন্স বেংকৰ কৰ্মচাৰীয়ে দেখাই লৈছো ক'ৰ পাইছে আপোনালোকে আমি এটা বেংকৰ পাইছো কি বেংক নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক মাইক্ৰ ফাইনেন্স মাইক্ৰ'ফাইনেন্স স্মল বেংক বেংক নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক তাকেতো মাইক্ৰ ফাইনেন্স বেংক এইটো আপুনি সেম আপুনি ক'ত সেম কি নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক হা নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক সেম আপোনাৰ হাতত ঘূৰি আছে চাওকচোন ঘূৰি আছে না হাতত ঘূৰি না মোবাইল আছে চাম মোবাইল চাম আপোনাৰ বাজিলে 7:56 এটা পাইছে এতিয়া 7:56 7:56 মোটামুটি 8টা বাজিছে 8টা বাজে হয় না নহয় হয় 8টা বাজে ভালকৈ চাওঁ কি কৰি আছে আপোনালোকে আচ্ছা ঠিক আছে মই আপোনাক কৈছো তোমাৰ বহক বহি থাকক না মই বহি আছো বহিব কওক আপুনি আপোনাক কৈছো ঠিক আছে এটা ফাৰ্ষ্ট অফ অল এটা আমাৰ বেংকৰ পৰা লোন লৈছে 2 লাখ টকা ঠিক আছে এটা 2 লাখ লোন লৈছে এটা 3 ইনষ্টলমেন্ট ফেল ঠিক আছে তো 3 ইনষ্টলমেন্ট ফেল আমি এতিয়া হোৱা নহয় আমি মৰ্নিংও আহিছো আমি মৰ্নিং 10টা বজাত আহিছো 10টা বজাত আহি আপুনি আৰবিআই গাইডলাইন জানে না জানে ঠিক আছে আপুনি ৰব আপুনি আৰবিআই গাইডলাইন জানে না জানে মই কিন্তু ৰিপৰ্টাৰ হয় মই ৰিপৰ্টাৰ হয় ঠিক আছে আপোনাক পাইছো মই ৰিপৰ্টাৰ হয় মই আপোনাক আজি আগতে ৱাৰ্নিং দিছিলো আপোনাক কৈছিলো মই নিউজ কৰা নাই ঠিক আছে আজি কিন্তু বেলেগ হ'ল ঠিক আছে আপুনি দ্বিতীয়বাৰ এইটো ভুল কৰিলে আপুনি আৰবিআই গাইডলাইন জানে না নাজানে এইটো ফাৰ্ষ্টতে একচুয়ালি সব এটা আপুনি এজ পাৰ আৰবিআই গাইডলাইনটো কওক আপুনি এইটো বাদ দিয়ক ঠিক আছে আমাৰ মেনেজাৰৰ কথা আপুনি গাইডলাইনটো কওক আপুনি আৰবিআই গাইডলাইনটো কওক হেল্ল' নালাগে আপুনি ক'বই নালাগে আপুনি একো ক'ব নালাগে নহয় আপুনি একো ক'বই নালাগে আপুনি কেছ কৰক আপুনি কিয় এনেকে এমপ্লয় কিয় পঠাইছে ৰাতি চাওকচোন এনেকে আপোনাৰ লেডিজ এমপ্লয় আহিছে ইমান ৰাতিলৈ কাম কৰাই আছে আপুনি হা নহয় ৰাতি 8টা বজাত মানুহৰ ঘৰত আপুনি কি তাগদা দিব আহিব টকাৰ কাৰণে নহয় আপুনি কি ক'ব খোজে আপুনি কি আপোনালোকৰ কি নৰ্থ ইষ্ট ফাইনেন্স বেংকে কি ৰাতি 8টা বজাত আপোনাৰ মানুহৰ ঘৰত আহিব পাৰে টকা খুজিবৰ কাৰণে আৰবিআই গাইডলাইন নামানে আপুনি মানুহে লোক দিনত আহিব আপুনি আৰে আপুনি পুলিচ কেছ কৰক লওক মোবাইলটো লওক পুলিচ কেছ কৰক এইটো আপোনাৰ ডাঙৰ নিউজ হ'বতে মই ক'লো কিন্তু আপোনালোকক আপোনাৰ নামটো কি কওক নমস্কাৰ মোৰ নাম শ্ৰী হৰবিলাস বড়ো ক'ত ঘৰ আপোনাৰ মোৰ ঘৰ থুপধৰা না আচ্ছা আপোনাৰ ঘৰ ক'ত বেছি নামটো কওক মোবাইলটো দেখিলে গতিকে সাৱধান বেংকৰ পৰা ঋণ লোৱাৰ আগতে চিন্তা কৰিব ডেস্ক নিউজ ৰিপৰ্ট এণ্ড 24 আৱাৰ